বিজনীত চিৰাং জিলা সদৌ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বিবাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন। চিৰাং জিলা সদৌ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ শুকুৰবাৰে বিয়লি চিৰাং জিলা বিজনীৰ তৰুণ দত্ত প্ৰেক্ষাগৃহত দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে এখন সাধাৰণ সভা আয়োজন কৰে। উক্ত সভাত সভাপতিত্ব কৰে মাণিক মালাকাৰে। আগন্তুক দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে সভাত উপস্থিত থকা সকলে ভাষণ প্ৰদান কৰে। চিৰাং জিলা সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত অহা 20 আৰু 21 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। আজিৰ সভাৰ সিদ্ধান্ত মৰ্মে সভাপতি আৰু সম্পাদকক লৈ অধিৱেশন অভ্যৰ্থনা সমিতি হিচাপে 51 জনীয়া এখন শক্তিশালী সমিতি গঠন হয়। সভাত প্ৰাক্তন শিক্ষক বিশ্বেশ্বৰ মৈত্ৰী, সমাজকৰ্মী ডক্টৰ সুবীৰ কুমাৰ দাস, কেন্দ্ৰীয় যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সম্পাদক শুভ মজুমদাৰ, কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ব্ৰজগোপাল সৰকাৰ, সম্পাদক ৰাহুল ঘোষৰ লগতে বিজনীৰ বুদ্ধিজীৱী আৰু সংগঠনৰ নেতাসকল উপস্থিত থাকে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24।